ডিজি লকাৰ মোৰ নথিপত্ৰ যিকোনো ঠাইত যিকোনো সময়তে সঞ্জনাই দিনটো বহুত দৌৰাদৌৰি কৰিব লাগে এটা সন্তান কলেজত পঢ়ে আনটো বেলেগ স্কুলত পঢ়ে স্বামী প্ৰায়ে কামৰ বাবে আঁতৰত থাকে এনে অৱস্থাত ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ সকলো কাম তাই নিজেই কৰে সঞ্জনাৰ সমস্যা হৈছে প্ৰায়ে স্কুটি চলোৱাৰ সময়ত ড্ৰাইভিং লাইসেন্স লগত লৈ যাবলৈ তাই পাহৰি যায় আনকি এবাৰ নে দুবাৰ চালানো কাটিছে তেতিয়া সঞ্জনাই ডিজি লকাৰৰ কথা জানিলে তেতিয়াই তাই নিজৰ সকলো গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ একেলগে নিজৰ স্মাৰ্টফোনত থকা ডিজি লকাৰ এপত সেভ কৰি ৰাখিলে গতিকে আজি সঞ্জনাৰ সৈতে চাওঁ ডিজি লকাৰ কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ডিজি লকাৰ ডিজি মানে ডিজিটেল আৰু লকাৰ মানে নিৰাপদ স্থান ভাৰত চৰকাৰৰ এটা সুবিধা য'ত আপুনি আপোনাৰ লগত সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ নিৰাপদে অনলাইনত সংৰক্ষণ কৰিব পাৰে এই লকাৰৰ সহায়ত আপুনি এই নথিপত্ৰসমূহ আনুষ্ঠানিকভাৱে দেখুৱাব পাৰিব আৰু প্ৰয়োজনৰ সময়ত যিকোনো ব্যক্তিক শ্বেয়াৰ কৰিব পাৰিব অৰ্থাৎ আপুনি আপোনাৰ নথিপত্ৰৰ ফটোকপি লোৱাৰ প্ৰয়োজন নাই বা আপুনি সেইবোৰ সকলো সময়তে লগত ৰখাৰ প্ৰয়োজন নাই 2000 চনৰ আইটি আইন অনুসৰি ডিজি লকাৰৰ পৰা পোৱা সকলো নথিপত্ৰ সম্পূৰ্ণৰূপে বৈধ আৰু ইয়াত সহি কৰাটো অন্তৰ্ভুক্ত হৈ আছে ডিজি লকাৰৰ আন এক ডাঙৰ সুবিধা প্ৰবঞ্চনাৰ পৰা নিৰাপদ গতিকে আমি আমাৰ স্মাৰ্টফোনত কেনেকৈ ডিজি লকাৰ খুলিব পাৰোঁ চাওঁ আহক ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ মোবাইল নম্বৰৰ সৈতে লিংক থকাটো প্ৰয়োজনীয় স্মাৰ্টফোনত প্লে ষ্ট'ৰ খোলক সাৰ্চ বাৰত গৈ ডিজি লকাৰ টাইপ কৰক আৰু এনেকুৱা দেখা এপটো ডাউনলোড কৰক এপটো খুলি নিজৰ বাবে একাউণ্ট খোলক সাইন আপ কৰিবলৈ তথ্য পূৰণ কৰক আপোনাৰ সম্পূৰ্ণ নাম জন্ম তাৰিখ প্ৰথমে তাৰিখ তাৰ পিছত মাহ তাৰ পিছত বছৰ আপোনাৰ লিংগ নিৰ্বাচন কৰক মহিলা পুৰুষ অন্য তাৰ পিছত মোবাইল নম্বৰ ভালদৰে পূৰণ কৰক আপোনাৰ ইমেইল আইডি দিয়ক নিজৰ মনৰ পৰা 6 অংকৰ সুৰক্ষা পিন তৈয়াৰ কৰক সেইটো মনত ৰাখিব সাবমিটত ক্লিক কৰক মোবাইল নম্বৰত পোৱা ওটিপি পূৰণ কৰক ইয়াৰ পিছত আপুনি আপোনাৰ আধাৰ নম্বৰ ভেৰিফাই বাই আধাৰৰ দ্বাৰা নিশ্চিত কৰিব লাগিব নম্বৰটো শুদ্ধকৈ পূৰণ কৰক এতিয়া আপোনাৰ মোবাইল নম্বৰত ওটিপি আহিব সেইটো টাইপ কৰক ওটিপি পূৰণ কৰাৰ পিছত তলত আপোনাৰ সন্মতি দিবলৈ ইয়াত ক্লিক কৰক আৰু সাবমিটত ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ ডিজি লকাৰ সক্ৰিয় হ'ব আপুনি স্বয়ংক্ৰিয়ভাৱে লকাৰত আপোনাৰ নথিপত্ৰৰ ডিজিটেল কপি পাব এইদৰে আপোনাৰ নথিপত্ৰসমূহ লকাৰত সুৰক্ষিতভাৱে বিচাৰি উলিয়াওক আৰু ৰাখক ডিজি লকাৰত চৰকাৰী নথিপত্ৰ পাব ডিজি লকাৰত একাউণ্ট সৃষ্টি কৰাৰ পিছত আপুনি আপোনাৰ নথিপত্ৰসমূহ ডিজি লকাৰতো আপলোড কৰিব পাৰিব ডিজি লকাৰ এপ খোলক ইউটিলিটিলৈ গৈ ড্ৰাইভটো খোলক দস্তাবেজ শ্ৰেণী নিৰ্বাচন কৰক আৰু নিউত ক্লিক কৰক ফাইল বা কেমেৰা আপলোড কৰক নিৰ্বাচন কৰক ইয়াৰ দৰে কেমেৰাত ক্লিক কৰি ফটো তুলি আপলোড কৰক যদি আপুনি গেলেৰীৰ পৰা এটা দস্তাবেজ আপলোড কৰিছে মনত ৰাখিব যে ফাইলৰ আকাৰ 10 মেগাবাইটতকৈ বেছি হ'ব নালাগে ডিজি লকাৰ ভাৰত চৰকাৰৰ এক সুবিধা ইয়াত স্কুল আৰু ডিগ্ৰীৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি সকলো অনুমোদিত চৰকাৰী নথিপত্ৰৰ ডিজিটেল কপি সুলভ এটা গুৰুত্বপূৰ্ণ কথা এটা মোবাইল নম্বৰেৰে
মাত্ৰ এটা ডিজিলকাৰহে খুলিব পাৰিব। ডিজিলকাৰৰ এই সুবিধাৰে সঞ্জনাই কোনো চিন্তা নোহোৱাকৈ ঘৰৰ বাহিৰলৈ ওলাই যাব পাৰে।